আইএছবিটিত নৈশ বাছ চালক সন্থাৰ প্ৰতিবাদ কেন্দ্ৰীয় চৰকাৰৰ নতুন আইনৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী চৰকাৰৰ নতুন আইন মতে কোনো লোকৰ দুৰ্ঘটনাত মৃত্যু হলে বাহনৰ চালকে ভুগিব লাগিব 5 বছৰ সশ্ৰম কাৰাদণ্ড ভৰিব লাগিব 10 লাখ টকা পৰ্যন্ত জৰিমনা ইয়াৰ বিৰুদ্ধে ক্ষুব্ধ দিবা নৈশ বাছ চালকসকল বহুকেইটা প্ৰশ্ন উত্থাপন কৰি বাছ চালকসকলৰ এই প্ৰতিবাদী কাৰ্যসূচী চালকজনৰ সুৰক্ষাৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে ইয়াক লৈও প্ৰশ্ন বাছ চালকসকলৰ এই আইনত শিথিলতা আনিলে বাছ চলোৱাৰ পৰা বিৰত থকাৰ সংকাৰ বাছ চালকসকলৰ ডেফিনেটলি আপোনাৰ চেকিং হ'ব লাগে মই খুব ভাল পাইছোঁ মদৰ চেকিং হওক মালৰ চেকিং হওক যি কৰে কৰি থাকক সেইবোৰ তেওঁলোকৰ ৰুলত আছে কৰক কিন্তু আটাইতকৈ ডাঙৰ কথা আপোনালোকে আমাৰ বেয়াটো কেলৈ চায় মই প্ৰতিজন পৰিবহণ বিষয়াক কৈছোঁ অকল আমাৰ ভুলটো চাবলৈ কেলৈ বিচাৰে আপোনালোকে এবাৰ চকাকেইটা খুলি ব্ৰেক শ্বুটো এবাৰ চেক কৰক ক্লাছ প্লেটটো এবাৰ আপোনালোকে চেক কৰক মোবিল চেক কৰক আপোনালোকে টিকিও চেক কৰক চব বস্তু এবাৰ চাওক এইটো নহয় যে আপোনালোকে অকল ড্ৰাইভাৰটোক ভুল ধৰিব 10,000 15,000 টকা ফাইন কাটিব আপোনালোকৰ ডিউটি আমিও ৰাইজ নহয় জানো আমিও দেশৰ জনতা নহয় জানো আমাৰো বাচি থকাটো আপোনালোকৰ আমাক ভালকৈ বচাই ৰখাটো আপোনালোকৰ দায়িত্ব নহয় জানো মই প্ৰতিজন পৰিবহণ বিষয়াক কৈছোঁ আপোনালোকে তালাচী নামত যিখিনি হাৰাশাস্তি আমাক কৰে আমি ধুনীয়াকৈ আমি একচেপ্ট কৰিছোঁ তাৰ লগে সমান্তৰালকৈ আপোনালোকে গাড়ীখনৰ ব্যৱস্থাটো চাওক আইএছবিটিত আহি আমি ক'ত হওঁ সেইটো চাওক জাগুন তেজু লখিমপুৰ ধেমাজি প্ৰত্যেক ৰাতি গাড়ী চলাই গৈ আমাৰ ড্ৰাইভাৰবোৰে ক'ত শুৱে সেইটো চাওক ঠাণ্ডা দিনটো ভাল গাড়ী কেবিনত হ'ম গৰম দিনত আমি ক'ত হ'ম আপোনালোকে যদি নিয়ম কৰিছে চব যিখন লঘু কৰিছে সেইখন কোনো পধ্যেই সেইখন আমাৰ মতে নহয় কাৰণ সেইখন কৰিব গ'লে আমি গাড়ী চলাই ভাত খাব নোৱাৰোঁ আমি হয়তো ক'ৰবাত যাই কিনে ফুটপাথত কিবা পাণ দোকান এখন দিব লাগিব নহ'লে ক'ৰবাত খেতিত লাগিব লাগিব নহ'লে হাজিৰা কৰি খাব লাগিব কাৰণ যিহেতু মালিক পক্ষই এইটো নকৰিব কাৰণ আমি 10 লাখ টকা আনি দিম ক'ৰ পৰা আৰু